নমস্কাৰ সকলোকে আৰু দেৱদ্বীপলৈ সকলোকে স্বাগতম। আমি বহুদিনৰ পৰা ভাবি আছিলোঁ কি মা কামাখ্যা মন্দিৰত ভোগ বিতৰণৰ ব্যৱস্থা এটা কৰিম বুলি, আৰু সেই সপোনটো আজি পূৰণ হ'ল। 10 মাৰ্চ ৰবিবাৰে আমি কামাখ্যা দেৱীৰ ওচৰত ভোগ বিতৰণৰ ব্যৱস্থাটো কৰিলোঁ। 10 মাৰ্চ ৰবিবাৰ আছিলে, আৰু ৰবিবাৰ এইকাৰণে বাছি ল'লোঁ কি সেইদিনা বহুত শ্ৰদ্ধালুসকলে কামাখ্যা দেৱীৰ দৰ্শন কৰিব আহে, আৰু সকলোৱে যাতে ভোগ গ্ৰহণ কৰিব পাৰে সেইখিনি ব্যৱস্থাখিনি মই কামাখ্যা দেৱীৰ কমিটিৰ লগত ভোগ গ্ৰহণ থলীত যোনবিলাক কমিটিৰ মানুহ আছে তেওঁলোকৰ লগত কথা পাতি পেলাই কেইদিনমান আগতে ঠিক কৰি আহিছিলোঁ। আৰু গোটেইখিনি যা যোগাৰ কেনেকৈ কৰিব লাগে সেইখিনি সুধিলোঁ, আৰু তেওঁলোকে মোক ক'লে কেনেকৈ কৰিব লাগে। হয়তো মই পইচা দিব পাৰোঁ, নহ'লে মই বস্তুখিনি কিনি দিব লাগিব। চ' মই পইচা দি আহিলোঁ তেওঁলোকক, আৰু তেওঁলোকে গোটেইখিনি যোগাৰ কৰি পেলাই ৰবিবাৰৰ দিনাৰ ভোগখিনিৰ কাৰণে তেওঁলোকে সকলোখিনি ৰেডি কৰি থ'লে। ভোগ গ্ৰহণ কমিটিয়ে আমাক ৰাতিপুৱা 11:30 বজাত কামাখ্যা দেৱীৰ মন্দিৰত মাতিছিলে, কিন্তু আমি অলপ সোনকালে গ'লোঁ। কামাখ্যা মাৰ তাতে চাকি জ্বলাই সেৱা কৰি পেলাই আমি ভোগথলীত প্ৰায় 11:30 মানত তাতে পালোঁ। তাতে তেওঁলোকে ক'লে কি প্ৰথম যোনটো ভোগ দিয়া হ'ব, প্ৰথম ভোগ কুমাৰী এজনীক দিয়া হ'ব, আৰু সেই কুমাৰীজনীক সেৱা কৰি পেলাই আমি আশীৰ্বাদ ল'ব লাগিব। গতিকে 12টা বজাৰ আগতে আমি সেই যোনখিনি কাম আছিলে কুমাৰীক ভোগ দিয়া আৰু সেৱা কৰা সেইখিনি কৰিলোঁ, আৰু তাৰপিছত বাকী গোটেইখিনি যিমান আছিলে শ্ৰদ্ধালু সকলোকে ভোগ দিয়া হ'ল। কামাখ্যা মাৰ মন্দিৰত ভোগ বিতৰণৰ সময় হ'ল 12ৰ পৰা 4 বজালৈকে। ভোগ গ্ৰহণৰ কাৰণে প্ৰথমতে ভোগ গ্ৰহণৰ কুপন এখন পায়, সেই কুপনখন লৈ পেলাই লাইনত সোমাই আহিব লাগে, আৰু লাইনত সোমাই আহি পেলাই আপোনাৰ প্লেট লৈ পেলাই আগফালে তাতে ভোগ দিয়ে, তাতে সেই ভোগখিনি লৈ নিজৰ নিজৰ জেগাত বাছি লৈ তাতে বহি পেলাই খাব লাগে। মহিলাসকলৰ কাৰণে ৰাইট চাইডে আছে, আৰু জেণ্টছৰ কাৰণে বাকী এৰিয়া এল'কেট কৰা আছে। চ' নিজৰ সুবিধামতে সকলোৱে বহি পেলাই ভোগখিনি খাব পাৰে। ইমান ধুনীয়া পৰিপাটিকৈ চিজিল কৰি তেওঁলোকে এই ব্যৱস্থাটো কৰিছে, দেখি পেলাই বহুত ভাল লাগে। আৰু মন হয় কি ভৱিষ্যতে যদি পাৰোঁ আৰু এবাৰ এনেকৈ ভোগ বিতৰণৰ ব্যৱস্থাটো আমি কৰিম, আৰু আপোনালোকেও যদি পাৰে আপোনালোকেও সেইটো কৰিব পাৰে। আৰু যাৰ যি মন হয়, ধৰক কোনোবাই যদি চাউল দিব খুজিছে চাউল দিব পাৰে, কোনোবাই যদি দালি দিব খুজিছে দালি দিব পাৰে, নিজৰ ইচ্ছামতে তাতে দান কৰিব পাৰে। ভোগ গ্ৰহণ কৰা জেগাত আপোনালোকে বহিবৰ কাৰণে বহুত জেগা পাব, আৰু থিয় হৈ পেলাইও খাব পাৰি। মহিলাৰ কাৰণে সোঁহাতে জেগা আছে, আৰু বাকী জেগাত আপোনালোকে পুৰুষসকলে থিয় হৈ খাব পাৰে, আৰু আগফালে বাওঁহাতে গৈ পেলাই অলপ আগত বহিব জেগা আছে। আৰু বৰ বঢ়িয়া ইয়াতে ছিষ্টেমটো। হাত ধোৱা ছিষ্টেম বেলেগ, বাচন ধোৱাৰ কাৰণে থৈ দিলে হ'ল আগত গৈ পেলাই থালিকেইখন, পানী খোৱাৰ কাৰণে পানীও আছে, বৰ বঢ়িয়া। আমি প্ৰথমতে গোটেইখিনি শ্ৰদ্ধালুক ভোগখিনি খোৱাৰ পিছত অলপ দেৰিৰ পিছত আমি ভোগ গ্ৰহণ কৰিব সোমালোঁ তাতে, আৰু ধুনীয়া তাতে পৰিপাটিকৈ চিজিল কৰি গোটেইখিনি কৰা হয়। কামাখ্যা দেৱীৰ যিমান কমিটি ভোগ গ্ৰহণ কমিটিৰ মানুহসকল আছে তেওঁলোকে বৰ পৰিপাটিকৈ চিজিল কৰি ভোগ বিতৰণৰ ব্যৱস্থাটো কৰে। আৰু এয়া ভোগত দেখিছে আপোনালোকে ধুনীয়া খিচাৰি আছে, তাৰপিছত পনীৰৰ চব্জি দিছে, হালোৱা দিছে, আৰু পাপৰ এখন দিছে। টেষ্টটো বহুত ধুনীয়া হৈছে, ইমান ধুনীয়া। কামাখ্যা দেৱীৰ ভোগৰ কথা সেইটো কোনো বিৱৰণ নাই তাৰ। আমি সকলোৱে খালোঁ, আৰু তেওঁলোকে আমাক ভোগ লৈ যাবৰ কাৰণে কৈছিলে কি ঘৰলৈকে লৈ যাওক, কিন্তু আমি ক'লোঁ কি নালাগে, কি গোটেইখিনি যিমান মানুহ আহিছে আজি ৰবিবাৰ ভোগ লাগিব, গতিকে আপোনালোকে গোটেই মানুহখিনিক খুৱাই দিয়ক। চ' আমি নানিলোঁ, আৰু আমাৰ খোৱা লোৱা হোৱাৰ পিছত আমি লাহে লাহে ঘৰমুৱা হ'লোঁ। আমাৰ পৰিয়ালৰ সদস্যসকলো নিজৰ সুবিধা অনুযায়ী মা কামাখ্যাৰ আশীৰ্বাদ ল'ব আহিছিলে, আৰু সকলোৱে আমি ভোগ গ্ৰহণ কৰিলোঁ একেলগে। মা কামাখ্যা সকলোকে ভালে ৰাখক, মংগলে ৰাখক, বেমাৰ পাতি দূৰ কৰক। সৰু সৰু ল'ৰা ছোৱালীৰ যাতে বেমাৰ আজাৰ নহয়, মা কামাখ্যাৰ আগত সদায় সেই মনেৰে মই সেৱা কৰোঁ। সকলোৰে ভাল মংগল হওক, সকলোৱে ভাল জ্ঞান আহৰণ কৰক, সকলোৱে ভাল কথা ভাবক, ভাল ভৱিষ্যত গঢ়ক। মা কামাখ্যাৰ মন্দিৰত যাতে সকলোৱে আহিব চেষ্টা কৰে। আমি যে গ'লে দেখা পাওঁ মা কামাখ্যা মন্দিৰত বাহিৰৰ মানুহ বহুত আহে, কিন্তু বহুত এনেকুৱা আছে আমাৰ গুৱাহাটীত মা কামাখ্যাৰ মন্দিৰ আজিলৈকে দেখা নাই, বাহিৰৰ পৰাই সেৱা কৰি লৈ যায়। এবাৰ যাই চাব, বহুত ধুনীয়া লাগে, সেৱা কৰি ভাল লাগে মা কামাখ্যাৰ মন্দিৰত। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু এনেকৈ আমাক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে আমাক অলপ ছাপোৰ্ট কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই, যাতে আমি এনেকৈ ভাল ভাল ভিডিঅ'বিলাক আনি থাকিব পাৰোঁ। ধন্যবাদ।